নমস্কাৰ আশা কৰো আপোনালোক সকলো ভালে আছে আজি ভাদ মাহৰ এটা স্পেশাল ভিডিও আপোনালোকৰ বাবে লৈ আহিছো যিটোৰ কাৰণে আপোনালোকে সদায় বাট চাই থাকে ভাদ মাহত আমি যদি সাতবিধ খাদ্য কিছুমান বিশেষ নিয়মত খাওঁ তেতিয়া আমি কিছুমান বিশেষ উপকাৰিতা পাওঁ আৰু বহু ৰোগৰ পৰা বাচি থাকিব পাৰো এই সাতবিধ খাদ্য কি কেনেকৈ খাব লাগে আৰু খালে আমি কি উপকাৰিতা লাভ কৰো আজিৰ ভিডিওটোত গুটেখিনি কথা আলোচনা কৰিম গতিকে সম্পূৰ্ণ ভিডিওটো চাই আপোনালোকেও শেয়াৰ কৰি দিব যাতে অসমৰ ৰাইজ উপকৃত হয় প্ৰথমতে জানো আহক ভাদ মাহত খাব লগা প্ৰথমবিধ থলুৱা খাদ্য কি প্ৰথমবিধ খাদ্য আমি সকলোৱে চিনি পাওঁ দাইল চাটনি সালাড বৰ আদি বিভিন্ন উপায়েৰে খাই থাকো কিন্তু ভাদ মাহত এইবিধ খাদ্য আমি প্ৰসাদ হিচাপে ব্যৱহাৰ কৰো যাৰ নাম হৈছে মগুমাহ কিন্তু প্ৰসাদ হিচাপে খোৱা মগুমাহ ভাদ মাহত আমাৰ কাৰণে কিয় আৰু কিমান উপকাৰী এক নম্বৰ উপকাৰিতাৰ কথা ক'ব লাগিব যে মগুমাহ আমাৰ কাৰণে এটা নেচাৰেল মাল্টিভিটামিন বা নেচাৰেল হেল্থ সাপ্লিমেন্ট কাৰণ মগুমাহত প্ৰচুৰ পৰিমাণে প্ৰটিন আছে আৰু ভিটামিন এ ভিটামিন বি কমপ্লেক্স ভিটামিন সি ভিটামিন ই ভিটামিন কে আইৰন পটাছিয়াম মেগনেছিয়াম আদি প্ৰয়োজনীয় খনিজ পদাৰ্থ আছে গতিকে ইয়াক এটা নেচাৰেল হেল্থ সাপ্লিমেন্টৰ লগত তুলনা কৰিব পাৰি যিয়ে আমাৰ দেহত পুষ্টিৰ যোগান ধৰে আৰু দেহত হোৱা বিভিন্ন ডেফিচিয়েন্সি বিলাকো দূৰ কৰে ভাদ মাহত গজালি লোৱা মগু খালে 2 নম্বৰ বিশেষ স্বাস্থ্য উপকাৰিতাটো পোৱা যায় বিশেষকৈ পাচনতন্ত্ৰ বা ডাইজেষ্টিভ সিস্টেমৰ কাৰণে গজালি লোৱা মগু বিশেষভাৱে উপকাৰী কাৰণ ইয়াত আছে প্ৰচুৰ পৰিমাণে ডায়েটাৰী ফাইবাৰ বা যি আমাৰ পেট পৰিষ্কাৰ কৰি ৰাখে গতিকে যিসকলৰ ৰাতিপুৱা পেট পৰিষ্কাৰ নহয় বা যাৰ কনষ্টিপেচন আছে তেওঁলোকে এই সময়ত গজালি লোৱা মগু খালে যথেষ্ট উপকৃত হ'ব কিন্তু কিছুমান মানুহে গজালি লোৱা মগু কেঁচাই খালে তেওঁলোকৰ হজম নহয় গেছ বা বদহজমৰ সমস্যা হয় তেওঁলোকে যদি ইচ্ছা কৰে সিজাই খাব পাৰে তেতিয়া হয়তো তেওঁলোকক মানিব পাৰে যদি নামানে নোখোৱাই ভাল 3 নম্বৰ উপকাৰিতাটো শকত আৰু ক্ষীণ দুই ধৰণৰ মানুহে লাভ কৰে শকতে হওক বা ক্ষীণে হওক যি মানুহৰ দেহৰ মাংসপেশী সবল আৰু মজবুত হয় দেহত চৰ্বি কম থাকে তেওঁলোক দেখাত ফিট আৰু ধুনীয়া হয় আৰু এই কামটোত সহায় কৰে মগুৱে কাৰণ মগুত আছে প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু এই প্ৰটিনে আমাৰ দেহৰ মাংসপেশী সবল আৰু মজবুত কৰে আৰু দেহৰ এক্সট্ৰা চৰ্বি কমাত সহায় কৰে গতিকে শকতেই হওক বা ক্ষীণেই হওক খাদ্য তালিকাত যদি গজালি লোৱা মগু অন্তৰ্ভুক্ত কৰে তেওঁলোকৰ মাংসপেশী সবল আৰু মজবুত হয় দেহৰ এক্সট্ৰা চৰ্বি কমি দেখাত ফিট আৰু ধুনীয়া হয় গজালি লোৱা মগুৰ 4 নম্বৰ উপকাৰিতাটো আমাৰ হাৰ্টৰ ক্ষেত্ৰত দেখা যায় হাৰ্টৰ কাৰণে গজালি লোৱা মগু ভাল কিন্তু কিয় গজালি লোৱা মগুত আছে মেগনেছিয়াম পটাছিয়াম আদিৰ দৰে খনিজ পদাৰ্থ যিয়ে আমাৰ ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো নৰ্মেল বা স্বাভাৱিক কৰি ৰাখে আৰু ইয়াত থকা এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ সমূহে অপকাৰী এলডিএল নামৰ কোলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে গতিকে ব্লাড প্ৰেছাৰ আৰু কোলেষ্ট্ৰল নিয়ন্ত্ৰণ হৈ থাকিলে হাৰ্ট নিজে ভাল হৈ থাকে গতিকে প্ৰাকৃতিকভাৱে হাৰ্ট ভালে ৰাখিব যদি খুজিছে তেন্তে ভাদ মাহত গজালি লোৱা মগু খাওক গজালি লোৱা মগুৰ 5 নম্বৰ বিশেষ উপকাৰিতাটো পুৰুষ আৰু মহিলা দুইজন ব্যক্তিয়ে লাভ কৰে কিন্তু কেনেকৈ গজালি লোৱা মগুত আছে ভিটামিন ই আৰু এনেকুৱা কিছুমান প্ৰয়োজনীয় উপাদান যিয়ে পুৰুষ আৰু মহিলাসকলৰ ৰিপ্ৰডাক্টিভ সিস্টেম বা প্ৰজনন তন্ত্ৰক হেল্ডি কৰি ৰাখে পুৰুষ আৰু মহিলাসকলৰ সেক্স হৰমনবিলাকো বেলেন্স কৰি ৰখাত সহায় কৰে পুৰুষৰ স্পাৰ্ম বা শুক্ৰাণু মহিলাসকলৰ ওভাম বা ডিম্বাণু এইবিলাকো স্বাভাৱিক বা নৰ্মেল বা হেল্ডি কৰি ৰখাত সহায় কৰে আৰু ফাৰ্টিলিটি বঢ়ায় অৰ্থাৎ উৰ্বৰা শক্তি মহিলাসকলৰ বঢ়ায় আৰু পুৰুষৰ প্ৰজনন ক্ষমতা বঢ়ায় সেইকাৰণে সন্তান ধাৰণৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে যিসকল সন্তানহীন দম্পতি আছে তেওঁলোকে খাদ্য তালিকাত গজালি লোৱা মগু অন্তৰ্ভুক্ত কৰক আৰু তাৰ লগতে কিচমিচ খেজুৰ ঘি এনেকুৱা ধৰণৰ খাদ্যবিলাকো অন্তৰ্ভুক্ত কৰক যিয়ে আপোনালোকৰ সন্তান উৎপাদনৰ ক্ষেত্ৰত বা সন্তান ধাৰণৰ ক্ষেত্ৰত সহায় কৰিব আৰু তাৰ লগতে সঠিক চিকিৎসাও যদি গ্ৰহণ কৰে নিশ্চয় আপোনালোকে সুফল পাব ভাদ মাহত বিভিন্ন ৰোগৰ ঔষধ হিচাপে কাম কৰা 2 নম্বৰ খাদ্যবিধ হৈছে আদা এই সময়ত আমি যদি কেইটামান বিশেষ নিয়মত খাওঁ তেতিয়া আমি বহুত বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰো ভাত খোৱাৰ আধা ঘণ্টামানৰ আগত এডোখৰ আদাৰ লগত অকণমান কলা নিমখ বা সৈন্ধৱ লৱণ দি যদি চুবাই খোৱা যায় তেতিয়া গেছ বদহজম পেট ফুলা ডিচেণ্ট্ৰি ডায়েৰিয়া আদি পেটৰ সমস্যা সহজতে নহয় কাৰণ আদাই লালটিৰ ক্ষৰণ বৃদ্ধি কৰে পাচক ৰস বা গেষ্ট্ৰিক জুচৰ উৎপাদন বৃদ্ধি কৰে বাইল জুচৰ উৎপাদন বৃদ্ধি কৰে এনজাইমবিলাক এক্টিভেট কৰে আৰু এই সকলোখিনি আচলতে আমাৰ খাদ্যবিলাক হজম হোৱাত সহায় কৰে গতিকে আদা খালে এই সমস্যাবিলাকৰ পৰা বাচি থাকিব পৰা যায়
ভাদ মাহত পেটৰ বিভিন্ন ৰোগৰ পৰা বাচি থাকিবলৈ হ'লে আদা আৰু দুটা নিয়মত খাব পাৰি। আদাৰ লগত পদিনা, কলা নিমখ, নেমু ৰস দি বনোৱা চাটনিখনে পেটৰ বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিব। আৰু যিসকলে হাৰ্বেল টি বা বনৌষধি চাহ খাই ভাল পায় তেওঁলোকে আদাৰ লগত পদিনাৰ বনৌষধি চাহ বনাই খাব পাৰে, অৰ্থাৎ মিণ্ট জিঞ্জাৰ টি বনাই নিয়মীয়াকৈ যদি খায় তেতিয়া পেটৰ এই সমস্যাবিলাকৰ পৰা নিশ্চয় বাচি থাকিব পাৰিব। ভাদ মাহত চৰ্দি, কাহ, ভাইৰেল জ্বৰ, টনচিলাইটিছ, ফেৰিঞ্জাইটিছ এনেকুৱা ধৰণৰ ছিজনেল বেমাৰবিলাকৰ পৰা যদি প্ৰাকৃতিকভাৱে বাচি থাকিব খুজিছে তেন্তে আদাৰ বিভিন্ন ধৰণৰ বনৌষধি চাহ খাওক। কাৰণ আদাত আছে জিঞ্জাৰল নামৰ এটা বিশেষ ধৰণৰ যৌগ যাৰ এণ্টিঅক্সিডেণ্ট গুণ আছে, এণ্টি ইনফ্লেমেটৰী গুণ আছে, বীজাণুনাশক গুণ আছে অৰ্থাৎ বেক্টেৰিয়া, ভাইৰাছ প্ৰতিৰোধী গুণ আছে। আৰু ই পৰিৱেশ প্ৰদূষণ বা তেনেকুৱা ধৰণৰ ফ্ৰী ৰেডিকেল ডেমেজৰ কাৰণে হোৱা হাওঁফাওঁ বা শ্বাস প্ৰশ্বাস তন্ত্ৰৰ বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে। এলাৰ্জি প্ৰতিৰোধী গুণ আছে আৰু ই হৈছে এটা নেচাৰেল ইমিউনিটি বুষ্টাৰ। গতিকে এই সময়ত আদাৰ বনৌষধি চাহ খাওক। বিশেষকৈ তুলসী, ডালচেনি, লং, জালুক আদি দি বনোৱা আদাৰ বনৌষধি চাহ কাপে আমাক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে। গতিকে ৰাতিপুৱা সন্ধিয়া আপোনালোকৰ যেতিয়াই সুবিধা হয় তেনেকুৱা একাপ বনৌষধি চাহ খাওক, নিশ্চয় সুফল পাব। আদাৰ 3 নম্বৰ উপকাৰিতাটো লাভ কৰে যিসকলে ফেট লছ বা ৱেইট লছ কৰিব খোজে। তাৰ কাৰণে কিন্তু আদা কেইটামান বিশেষ নিয়মত খাব পাৰি। ৰাতিপুৱা খালী পেটত এগিলাচ কুহুমীয়া পানীৰ লগত 2 চামুচ নেমু ৰস, 1 চামুচ আদা ৰস আৰু যদি ইচ্ছা কৰে তাৰ লগতে 1 চামুচ মৌজোল মিহলাই নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিব পাৰে। তেতিয়া ই ৱেইট লছ বা ফেট লছত সহায় কৰে। অৱশ্যে তাৰ লগতে ৰেগুলাৰ এক্সাৰচাইজ বা শাৰীৰিক পৰিশ্ৰমো কৰিব লাগিব আৰু ভাল ডায়েটো ল'ব লাগিব। আৰু 2 নম্বৰ দিহাটোৰ কাৰণে 2 চামুচ আমলখি ৰস, 1 চামুচ আদা ৰস আৰু অকণমান মৌজোল মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খাব পাৰে। আৰু এই দিহাটো 1 মাহ, 2 মাহ বা 3 মাহমান একেৰাহে কৰিব পাৰে। তাৰপিছত অলপ দিন গেপ দি চাব, ৱেইট কমিছেনে আপোনালোকে নিজে গম পাব। 3 নম্বৰ দিহাটোৰ কাৰণে আদা আৰু ডালচেনিৰ বনৌষধি চাহ বনাই খাব পাৰে। আৰু দিনে 2 কাপকৈ যদি এনেকুৱা বনৌষধি চাহ খোৱা যায় আৰু তাৰ লগতে যদি সঠিক খাদ্য আৰু শাৰীৰিক পৰিশ্ৰম বা এক্সাৰচাইজ কৰা যায় তেতিয়া ৱেইট লছ বা ফেট লছত যথেষ্ট সহায় হয়। 4 নম্বৰ উপকাৰিতাটো লাভ কৰে ডায়েবেটিছ ৰোগীয়ে। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে যিসকল ডায়েবেটিছ ৰোগীয়ে নিয়মীয়াকৈ জিঞ্জাৰ টি বা আদাৰ বনৌষধি চাহ খোৱাৰ অভ্যাস কৰে তেওঁলোকৰ ফাষ্টিং ব্লাড চুগাৰ লেভেলটো কমি যায় আৰু HbA1cৰ লেভেলটো যথেষ্ট কমি যায়। গতিকে ডায়েবেটিছ পেচেণ্টসকলে এনেকুৱা ধৰণৰ বনৌষধি চাহ খাব পাৰে। 5 নম্বৰ উপকাৰিতাটো লাভ কৰে গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে। কাৰণ আদাৰ এণ্টি ইনফ্লেমেটৰী গুণ আছে, এণ্টিঅক্সিডেণ্ট গুণ আছে আৰু বিষনাশক গুণ আছে। যিসকলে আদাৰ বনৌষধি চাহ খায়, বিশেষকৈ আদা আৰু ডালচেনি বা আদা আৰু হালধিৰ বনৌষধি চাহ খোৱা মানুহৰ গাঁঠিৰ বিষৰ সমস্যা বহুতখিনি উপশম হৈ থাকে। 6 নম্বৰ উপকাৰিতাটো আমাৰ ব্ৰেইনৰ ক্ষেত্ৰত দেখা যায়। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে আদাত থকা জিঞ্জাৰলে ষ্ট্ৰেছ, এংজাইটি আদি কমাই ৰাখে। কাৰণ ই আমাৰ ব্ৰেইনৰ পৰা নিঃসৰণ হোৱা চেৰটনিন নামৰ বিশেষ ৰাসায়নিক পদাৰ্থবিধৰ উৎপাদন বঢ়ায় যিয়ে আমাৰ মন ভালে ৰাখে আৰু এই চেৰটনিনক কোৱা হয় হেপী হৰমন। গতিকে আদাৰ বনৌষধি চাহ বা জিঞ্জাৰ টি যদি খায় তেতিয়া আমাৰ ষ্ট্ৰেছ, এংজাইটি আদি নেচাৰেলি কমি থাকে। 3 নম্বৰ খাদ্যবিধ আমি নেচাৰেল মাউথ ফ্ৰেছনাৰ হিচাপে অতীতৰে পৰা ব্যৱহাৰ কৰি আহিছোঁ, যাৰ কথা ক'লে আপোনালোকে সকলোৱে চিনি পাব। সেয়া হৈছে চফগুটি। যি মানুহে ভাত খোৱাৰ পিছত সদায় চফগুটি খায় তেওঁলোকৰ গেছ, বদহজম, পেট ফুলা আদি পেটৰ সমস্যা সহজতে নহয়। বিশেষকৈ কেঁচা চফগুটিৰ লগত যদি তালমিচিৰি দি খোৱা যায় তেতিয়া পেটৰ সমস্যা কেতিয়াও নহয় বুলিয়ে ক'ব পাৰি। চুবাই খোৱাৰ উপৰিও চফগুটিৰ বনৌষধি চাহ বা ফেনেল চিড টি বা ফেনেল চিড ৱাটাৰ যি মানুহে খায় তেওঁলোকে কেইটামান বিশেষ উপকাৰিতা লাভ কৰে। এইবিধ বনৌষধি চাহে আমাৰ লিভাৰ হেল্ডি কৰি ৰাখে, ব্লাড চুগাৰ কণ্ট্ৰল কৰাত সহায় কৰে, কলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তাৰ উপৰিও যিসকল মহিলাৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন থাকে তেওঁলোকৰ কাৰণে ডাঙৰ মেডিচিন বা ঔষধৰ দৰে কাম কৰে। আৰু যিসকল ব্যক্তিৰ IBS বা কলাইটিছৰ সমস্যা আছে তেওঁলোকৰ কাৰণেও খুব ডাঙৰ ঔষধ বুলিয়ে ক'ব পাৰি। আৰু যিসকল মহিলাৰ মেনপজ হৈছে তেওঁলোকৰ যদি হট ফ্লাছ, এংজাইটি আদি সমস্যা আছে তেওঁলোকে নিয়মীয়াকৈ খালে যথেষ্ট উপকৃত হ'ব। কাৰণ ফেনেল চিড বা চফগুটিত কিছুমান এনেকুৱা ৰাসায়নিক পদাৰ্থ আছে যিয়ে আমাৰ ইষ্ট্ৰজেন হৰমনৰ নিচিনা কাম কৰে। গতিকে মহিলাসকলৰ কাৰণে ই ডাঙৰ বৰদান স্বৰূপ। আৰু যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত তলপেটৰ বিষ হয় তেওঁলোকৰ কাৰণেও খুব উপকাৰী বুলিয়ে ক'ব লাগিব, কাৰণ ইয়াৰ বিষনাশক গুণো আছে।
4 নম্বৰ খাদ্যবিধ হৈছে কেঁচা পিঁয়াজ। কিন্তু ভাদ মাহত কেঁচা পিঁয়াজ আমাৰ কাৰণে কিয় উপকাৰী? 1 নম্বৰ কাৰণটো হৈছে যে ই এটা নেচাৰেল ইমিউনিটি বুষ্টাৰ, যিয়ে চৰ্দি, কাহ, এলাৰ্জি আদি ছিজনেল বেমাৰবিলাকৰ পৰা আমাক প্ৰাকৃতিকভাৱে বচাই ৰাখে। তাৰ উপৰিও হাঁপানি, ব্ৰংকাইটিছ, নিউমোনিয়া আদি শ্বাস-প্ৰশ্বাস তন্ত্ৰৰ বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে। সাইনাচাইটিছ, টনচিলাইটিছ, ফেৰিঞ্জাইটিছ আদি যাৰ আছে তেওঁলোকৰ কাৰণে ভাদ মাহত কেঁচা পিঁয়াজ খুব উপকাৰী, কাৰণ এই বেমাৰবিলাকৰ কাৰণে কেঁচা পিঁয়াজে নেচাৰেল এণ্টিবায়'টিকৰ দৰে কাম কৰে আৰু এণ্টি ইনফ্লেমেটৰী গুণ থকাৰ কাৰণে বেমাৰকেইটাৰ লক্ষণবিলাকো যথেষ্ট কমাই ৰাখে। যিসকল ব্যক্তিৰ নাকৰ পৰা মাজে মাজে তেজ ওলায়, অৰ্থাৎ যাৰ এৱা ভঙাৰ সমস্যা আছে, তেওঁলোকে নাকৰ 2টা ফুটাতে 3 টোপাল বা 4 টোপালকৈ কেঁচা পিঁয়াজৰ ৰস নিয়মীয়াকৈ যদি দিয়ে, তেতিয়া তেওঁলোকে যথেষ্ট উপশম পাব। আৰু ৰাতি ভাত খোৱাৰ লগতে যদি নিয়মীয়াকৈ এটাকৈ কেঁচা পিঁয়াজ খায়, তেতিয়া এই সমস্যাবিলাক যথেষ্ট কমি থাকে। ভাদ মাহত কেঁচা পিঁয়াজ খালে আমাৰ লাংছ বা হাওঁফাওঁ আৰু হাড়টো ষ্ট্ৰং বা শক্তিশালী আৰু সবল হৈ থাকে, কাৰণ দুয়োটাৰে ফাংচন পিঁয়াজে ভাল কৰে। ৰাতি খোৱাৰ সময়ত নিয়মীয়াকৈ এটা কেঁচা পিঁয়াজ যদি খায়, তেতিয়া লাংছ আৰু হাৰ্ট ভাল হৈ থাকে আৰু শ্বাস-প্ৰশ্বাস তন্ত্ৰৰ ৰোগৰ পৰাও বাচি থাকিব পাৰি আৰু হাড়টো ভালে থাকে বা হাৰ্টৰ সমস্যাৰ পৰাও বাচি থাকিব পাৰি। যিসকলৰ শ্বাস-প্ৰশ্বাস তন্ত্ৰৰ বিভিন্ন ৰোগ আছে বা যাৰ হাৰ্ট উইক হয়, তেওঁলোকে কেঁচা পিঁয়াজৰ 2 চামুচৰ লগত 1 চামুচ মৌজোল মিহলাই নিয়মীয়াকৈ খালেও যথেষ্ট উপকাৰ পাব। তাৰ লগতে অৰ্জুন চূৰ্ণৰ চাহ খাব পাৰে বা এনেকুৱা ধৰণৰ দিহাৰ কাৰণে আপোনালোকে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ নিশ্চয় ল'ব পাৰিব। ভাদ মাহৰ গৰমত যিসকল ব্যক্তিৰ ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন হয়, তেওঁলোকে নিয়মীয়াকৈ কেঁচা পিঁয়াজ খোৱাৰ অভ্যাস কৰিলে তেওঁলোকৰ সমস্যা বহুতখিনি কমি থাকিব, কাৰণ ইয়াৰ বীজাণুনাশক গুণ আছে। গতিকে বেমাৰ সৃষ্টিকাৰী বেক্টেৰিয়া বা ইকলাই বেক্টেৰিয়া ধ্বংস কৰাত সহায় কৰে। লগতে কিডনিৰ ফাংচন ভালে ৰাখে, অৰ্থাৎ পেচাব ভালদৰে পৰিষ্কাৰ কৰি ৰাখে, যাৰ কাৰণে বেমাৰটোৰ লক্ষণবিলাক কমি থাকে। 5 নম্বৰ খাদ্যবিধ সোৱাদত তিতা, যাৰ নাম হৈছে নিমপাত। নিমপাতৰ ঔষধি গুণৰ কথা সকলোৱে জানে, কিন্তু ভাদ মাহত নিমপাত খালে কিয় ভাল তাৰ কাৰণবিলাক আকৌ এবাৰ মনত পেলাই দিব খুজিছোঁ। 1 নম্বৰ কথাটো হৈছে যে ছিজন সলনি হ'লে আমাৰ ছিজনেল বেমাৰবিলাক আহেই, গতিকে সেই ছিজনেল বেমাৰবিলাকৰ পৰা প্ৰাকৃতিকভাৱে বচাই ৰখাৰ কামটো কৰে নিমপাতে, কাৰণ ইয়াৰ এণ্টি ইনফ্লেমেটৰী গুণ আছে আৰু ই হৈছে এটা নেচাৰেল ইমিউনিটি বুষ্টাৰ আৰু নেচাৰেল এণ্টিবায়'টিক। গতিকে ছিজনেল বেমাৰবিলাকৰ পৰা বাচি থাকিব যদি খুজিছে, তেন্তে মাজে মাজে নিমপাত খাওক। যিসকলে নিমপাত খাব পাৰে বা ভাল পায়, তেওঁলোকে 10 দিনমানৰ মূৰত 2 খিলা বা 3 খিলা নিমপাত ৰাতিপুৱা খালী পেটতো খাব পাৰে। আৰু যিসকলে খাবলৈ ইমান এটা ভাল নাপায়, তেওঁলোকে ভাজি লৈ আলু আদিৰ লগত পিটিকা কৰিও খাব পাৰে। যিদৰে খাওক, কিন্তু আপোনালোকক এই ছিজনেল বেমাৰবিলাকৰ পৰা নিশ্চয় প্ৰটেকশ্যন দিব। ভাদ মাহত স্কিনৰ সমস্যাৰ পৰা যদি বাচিব খুজিছে, তেন্তে মাজে মাজে নিমপাত খাওক, কাৰণ নিমপাত হৈছে এটা নেচাৰেল ব্লাড পিউৰিফায়াৰ আৰু ই স্কিনখন নেচাৰেলি ধুনীয়া কৰি ৰাখে। বিশেষকৈ যিসকলৰ অইলি স্কিন হয় বা কম্বিনেশ্যন স্কিন হয়, যিসকলৰ একনি, পিম্পলছ বা হোৱাইট হেড, ব্লেক হেডছৰ সমস্যা আছে, তেওঁলোকৰ কাৰণে নিমপাত খুব ভাল। গতিকে মাজে মাজে তেওঁলোকে নিমপাত খাবও পাৰে আৰু বিভিন্ন ফেচ পেক বা ঘৰুৱা দিহাবিলাকত তেওঁলোকে নিমপাত ব্যৱহাৰ কৰিবও পাৰে। ভাদ মাহত পেলুৰ সংক্ৰমণৰ পৰা প্ৰাকৃতিকভাৱে যদি বাচিব খুজিছে, তেন্তে মাজে মাজে নিমপাতৰ দৰে তিতা খাদ্যবিলাক খাওক, কাৰণ এনেকুৱা খাদ্যবিলাকে পেলুৰ সংক্ৰমণ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰাত সহায় কৰে। 6 নম্বৰ খাদ্যবিধ আমি সকলোৱে খাওঁ, সকলোৱে চিনি পাওঁ, কিন্তু ভাদ মাহত এই খাদ্যবিধে বিশেষ স্থান লাভ কৰে। বিশেষকৈ প্ৰসাদৰ পাতখনত এই ফলবিধ যদি নাথাকে, তেতিয়া প্ৰসাদৰ পাতখন আধৰুৱা হৈ ৰয়, যাৰ নাম হৈছে কল। কিন্তু ভাদ মাহত কল খালে আমি কি কি উপকাৰিতা লাভ কৰোঁ? ভাদ মাহত যদি দেহৰ বল শক্তি অটুট থকাটো বিচাৰে, তেন্তে নেচাৰেল হেল্থ ছাপ্লিমেণ্টৰ দৰে নিয়মীয়াকৈ কল খোৱাৰ অভ্যাস কৰক, কাৰণ কলে আমাৰ দেহত শক্তিৰ যোগান ধৰে আৰু ইয়াত থকা বিভিন্ন ভিটামিনসমূহে আমাৰ দেহত পুষ্টিৰো যোগান ধৰে। কিন্তু সেই বুলি ঘৰুৱা কলহে খাব, কাৰণ কাৰ্বাইড দিয়া কল খালে ইয়াৰ উপকাৰিতাসমূহ কেতিয়াও নাপায়, বৰঞ্চ অপকাৰিতাহে পাব। হাই ব্লাড প্ৰেছাৰ বা হাই কলেষ্ট্ৰলৰ সমস্যাত যদি ভুগি আছে, তেন্তে ভাদ মাহত নিয়মীয়াকৈ কল খোৱাৰ অভ্যাস কৰক, আপোনালোকে ভাল ৰিজাল্ট পাব। কাৰণ কলত আছে পটাছিয়াম, যিয়ে ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো নৰ্মেল কৰি ৰখাত সহায় কৰে আৰু ইয়াত থকা এণ্টিঅক্সিডেণ্ট ফাইবাৰসমূহে অপকাৰী LDL নামৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে আৰু কল আমাৰ হাৰ্টৰ কাৰণে খুব ভাল। কনষ্টিপেশ্যন বা পাইলছৰ সমস্যাত যদি ভুগি আছে, তেন্তে নিয়মীয়াকৈ কল খাওক, নিশ্চয় সুফল পাব, কাৰণ কল হৈছে এটা নেচাৰেল লেক্সেটিভ, যিয়ে আমাৰ পেট পৰিষ্কাৰ কৰাত সহায় কৰে। 7 নম্বৰ খাদ্যবিধ যি মানুহে সদায় খায়, তেওঁক ভিটামিন টনিক বা দৰৱৰো প্ৰয়োজন নহয় বুলি কোৱা হয়, যাৰ নাম হৈছে নেমু টেঙা।
ভাতৰ লগত এডোখৰ বা দুডোখৰ নেমু খোৱাৰ অভ্যাস কৰিলে আমি বহু ৰোগৰ পৰা বাচি থাকিবও পাৰোঁ। ভাদ মাহতো যদি আমি নিয়মীয়াকৈ নেমু খোৱাৰ অভ্যাস কৰোঁ তেতিয়া ইয়াত থকা ভিটামিন চিয়ে আমাৰ দেহৰ ইমিউনিটি ষ্ট্ৰং কৰি ৰাখে আৰু ইমিউনিটি ষ্ট্ৰং হ'লে আমি যিকোনো বেমাৰৰ পৰা প্ৰাকৃতিকভাৱে হাত সাৰি থাকিব পাৰোঁ। আৰু ভিটামিন চি আমাৰ স্কিন চুলি ধুনীয়া কৰি ৰাখে। ভিটামিন চিয়ে আমাৰ দাঁতো হেল্ডি কৰি ৰাখে, বোন বা হাড়ৰ গঠনো মজবুত কৰে। তাৰ উপৰিও ৰক্তহীনতা বা এনিমিয়াও প্ৰাকৃতিকভাৱে দূৰ কৰে, কাৰণ ভিটামিন চিয়ে আমি খোৱা খাদ্যত থকা আইৰণৰ শোষণত সহায় কৰে। ৰাতিপুৱা খালী পেটতে বহুতেই নেমুৰ পানী খোৱাৰ অভ্যাস কৰে বা দিনতো বহুতেই নেমুৰ চৰ্বত খায় বা ভাতৰ লগতো আমি নেমু খাওঁ। চাটনি, চালাড যিকোনো বস্তুত বা যিকোনো ৰেচিপিতে আমি নেমু দি খাওঁ আৰু নেমু খালে আমি বহু ৰোগৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ। গতিকে ভাদ মাহ বুলিয়ে নহয়, প্ৰতিটো ছিজনতে আমি যেতিয়াই সুবিধা পাওঁ নেমু যদি খাই থাকোঁ তেতিয়া আমাক ঔষধৰো দৰকাৰ নাইকিয়া হয় বা ভিটামিন বা টনিকৰো দৰকাৰ নাইকিয়া হয়। এই 7বিধ খাদ্য আপোনালোকে খাদ্য তালিকাত ভাদ মাহত অন্তৰ্ভুক্ত কৰক। নিশ্চয় আপোনালোকে বহু ৰোগৰ পৰা বাচি থাকিব পাৰিব। অৱশ্যে ৰোগ হ'ব নে নহ'ব সেইটো আমাৰ হাতত নাথাকে, কিন্তু আমি ৰোগ প্ৰতিৰোধৰ চেষ্টা সদায় কৰিব পাৰোঁ আৰু খাদ্যবোৰ হৈছে একোবিধ ঔষধ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ শ্বেয়াৰ কৰি দিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।